ছাত্ৰ ছাত্ৰীসকল আজি আমি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ যিটো পাঠ সেই পাঠটোৰ একেবাৰে শেষৰ দুটা পেৰাগ্ৰাফ বাকী আছেগৈ সেই পেৰাগ্ৰাফকেইটা আলোচনা কৰিম। মই এই পেৰাগ্ৰাফকেইটা পঢ়ি দিছোঁ, তোমালোকে মনোযোগেৰে শুনি যাবা। But then I slowly saw that not only was I not free, but my brothers and sisters were not free. I saw that it was not just my freedom that was curtailed, but the freedom of everyone who looked like I did. That is when I joined the African National Congress, and that is when the hunger for my own freedom became the greater hunger for the freedom of my people. It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. I am no more virtuous or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. Freedom is indivisible. The chains on any one of my people were the chains on all of them. The chains on all of my people were the chains on me. I knew that the oppressor must be liberated just as surely as the oppressed. A man who takes away another man's freedom is a prisoner of hatred. He is locked behind the bars of prejudice and narrow-mindedness. I am not truly free if I am taking away someone else's freedom, just as surely as I am not free when my freedom is taken from me. The oppressed and the oppressor alike are robbed of their humanity. এই পেৰাগ্ৰাফকেইটাত পোৱা কিছুমান টান শব্দৰ অৰ্থবিলাক দি দিছোঁ, তোমালোকে শুনি ল'বা আৰু নিজৰ বহীত লিখি ল'বা। কাৰ্টেইল মানে হ্ৰাস কৰা বা কমাই দিয়া, ৰিডিউচড। ডিজায়াৰ মানে প্ৰবল ইচ্ছা, ষ্ট্ৰং উইচ। এনিমেটেড মানে এনেই জীৱন্ত কৰা বা জীৱন্ত হৈ পৰাটোক বুজাই যদিও আমাৰ এই পাঠটোৰ প্ৰসংগত পৰিৱৰ্তন কৰাটোকে বুজাইছে। ট্ৰেন্সফৰ্ম মানেও সলনি বা পৰিৱৰ্তন কৰা, ইয়াৰো ইংলিছৰ অৰ্থটো চেঞ্জডে হ'ব। ফ্ৰাইটেণ্ড মানে ভয়াতুৰ, ফিয়াৰফুল। এটৰ্নি মানে আইনজ্ঞ বা আমাৰ যিবিলাক উকিল বুলি কওঁ সেইবিলাক লয়াৰ। ক্ৰিমিনেল মানে অপৰাধী, অফেণ্ডাৰ। তাৰপাছত চোৱা মংক মানে ভিক্ষু বা সন্ন্যাসী। ভাৰ্চুৱাছ মানে সজ গুণৰ অধিকাৰী, যাৰ ভাল গুণ থাকে। ইনডিভিজিবল মানে অবিভাজ্য, ভাগ কৰিব নোৱাৰা, আনএবল টু ডিভাইড। চেইনছ মানে শিকলি বুজায়, কিন্তু ইয়াত আমাৰ বান্ধোনটো বুজাইছে, সেই শিকলিয়ে বান্ধি ৰখাৰ নিচিনা। লিবাৰেট মানে মুক্ত কৰা, মেক ফ্ৰী। প্ৰিজুডিচ মানে আমাৰ যিকোনো বস্তু এটাৰ একেবাৰে যিটো যুক্তি নজনাকৈ আমি তাৰ প্ৰতি কিছুমান এতিয়া বেয়া ভাৱ পোষণ কৰা, যিটোক আমি কুসংস্কাৰ বুলি ক'ব পাৰোঁ। নেৰ' মানে ঠেক মনোবৃত্তি। ৰবড মানে আমাৰ এনে ডকাইত কৰা বা ইয়াত এতিয়া যিটো কাঢ়ি নিয়া, সেই কাঢ়ি নিয়া অৰ্থত ইয়াক ব্যৱহাৰ কৰা হৈছে। এতিয়া এই পেৰাগ্ৰাফকেইটাৰ মই অসমীয়াত অৰ্থ কৈ দিম, তোমালোকে ভালদৰে বুজি ল'বা। আমি ইয়াৰ আগলৈকে পাইছিলোঁ যে নেলছন মেণ্ডেলাই এটা কথা উপলব্ধি কৰিছিল যে তেওঁ ল'ৰালিকালৰ যিটো এতিয়া স্বাধীনতাৰ ধাৰণা আছিল সেইটো এটা ভ্ৰান্ত ধাৰণা আছিল, আৰু ডেকাকালত তেওঁ অনুভৱ কৰিছিল যে তেওঁ স্বাধীনতাটো প্ৰকৃতাৰ্থত কাঢ়ি লোৱা হৈছে, তেওঁক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়া হোৱা নাই। এতিয়া চোৱা, বাট দেন আই শ্ল'লি ছ' ডেট নট অনলি was I not free, but my brothers and sisters were not free.
কিন্তু তেতিয়া মই লাহে লাহে এটা কথা অনুভৱ কৰিছিলোঁ যে কেৱল মই মুক্ত নোহোৱা নহয়, মই স্বাধীন নোহোৱা নহয়, মোৰ যিবিলাক ভাতৃ আৰু ভগ্নী আছে, যিবিলাক ককাই ভাই আৰু ভাই ভণ্টি আছে, তেওঁলোকো মুক্ত নহয়। তাৰমানে যিবিলাক কৃষ্ণাংগ লোক, সেই কৃষ্ণাংগ লোকসকল যে গোটেইবিলাকেই স্বাধীন নহয়, সেই কথাটো তেওঁ লাহে লাহে উপলব্ধি কৰিছিল। I saw that it was not just my freedom that was curtailed. আৰু এটা কথা উপলব্ধি কৰিছিল যে কেৱল এওঁৱে স্বাধীনতাবিলাক সীমিত কৰি দিয়া নাই, হ্ৰাস কৰি দিয়া নাই, তেওঁৰ পৰাই অধিকাৰবিলাক কাঢ়ি লোৱা নাই, but the freedom of everyone who looked like I did. তাৰ পৰিৱৰ্তে কি হৈছিল, সকলো কৃষ্ণাংগ লোকৰে যিটো স্বাধীনতা, সেই স্বাধীনতাটো হ্ৰাস কৰা হৈছে। That is when I joined the African National Congress. আৰু যেতিয়া তেওঁ সেই কথাটো উপলব্ধি কৰিলে যে কি যিবিলাক কৃষ্ণাংগ লোকসকলৰ স্বাধীনতাটো হ্ৰাস কৰি দিয়া হৈছে, তেতিয়াই তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ যিটো ৰাজনৈতিক দল আছিল সেইটোত যোগদান কৰিলে। And that is when the hunger for my own freedom became the greater hunger for the freedom of my people. আৰু তেতিয়াই কি হৈছিল, তেওঁ এতিয়া নিজৰ স্বাধীনতাৰ প্ৰতি যিটো হাবিয়াস, যিটো ভোক, সেই হাবিয়াসটো এতিয়া তেওঁ মানুহখিনিৰ স্বাধীনতাৰ প্ৰতি থকা হাবিয়াস বা ভোকলৈ পৰিৱৰ্তন হৈছিল। It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life. আৰু তেওঁ এতিয়া এই কৃষ্ণাংগ লোকসকলৰ স্বাধীনতাৰ প্ৰতি থকা যিটো হাবিয়াস, তেওঁলোকে যাতে কৃষ্ণাংগ লোকসকলে যাতে মৰ্যাদা সহকাৰে আৰু আত্মসন্মান সহকাৰে যাতে জীৱনটো জীয়াই থাকিব পাৰে, সেই হাবিয়াসটোৱে তেওঁ জীৱনলৈ পৰিৱৰ্তন আনি দিছিল। That transformed a frightened young man into a bold one. সিয়ে কি কৰিছিল, এজন ভয়াতুৰ ডেকা লোকক সাহসী লোকলৈ পৰিৱৰ্তন কৰি দিছিল। That drove a law-abiding attorney to become a criminal. কৃষ্ণাংগ লোকসকলৰ স্বাধীনতাৰ প্ৰতি থকা হেঁপাহটোৱে এজন আইন মানি চলা আইনজ্ঞক, তাৰমানে নেলছন মেণ্ডেলা প্ৰথম অৱস্থাত আইনজ্ঞ আছিল, আৰু তেওঁক এতিয়া এজন কি হ'ল, ক্ৰিমিনেল, অপৰাধীলৈ পৰিৱৰ্তন কৰি দিছিল। That turned a family-loving husband into a man without a home. সিয়ে এজন পৰিয়াল ভালপোৱা পতিক ঘৰ অবিহনে জীয়াই থাকিবলৈ শিকাইছিল। তাৰমানে নেলছন মেণ্ডেলাই নিজৰ পৰিয়ালটোক বহুত ভাল পাইছিল, আৰু এতিয়া তেওঁ কৃষ্ণাংগসকলৰ স্বাধীনতাৰ বাবে যুঁজ দিবলৈ গৈ নিজৰ ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছিল। That forced a life-loving man to live like a monk. সিয়ে এজন জীৱন ভালপোৱা লোকক ভিক্ষু বা সন্যাসীৰ দৰে জীয়াই থাকিবলৈ বাধ্য কৰোৱাইছিল। I am no more virtuous or self-sacrificing than the next man. নেলছন মেণ্ডেলা এতিয়া নিজৰ বিষয়ে কৈছে যে কি মই মোৰ পিছৰ মানুহজন বা পৰৱৰ্তী লোকজনতকৈ বেছি সজ গুণৰ অধিকাৰী বা আত্মত্যাগী নহয়। ছেল্ফ ছেক্ৰিফাইচিং মানে আত্মত্যাগী। But I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. কিন্তু তেওঁ যেতিয়া গম পাইছিল যে তেওঁ মানুহবিলাক, তাৰমানে কৃষ্ণাংগ লোকসকল স্বাধীন নহয়, তেতিয়া তেওঁক একেবাৰে যিখিনি সীমিত স্বাধীনতা দিয়া হৈছিল, সেই সীমিত স্বাধীনতাখিনিও তেওঁ উপভোগ কৰিব নোৱাৰা যেন অনুভৱ হৈছিল। ফ্ৰীডম ইজ ইণ্ডিভিজিবল। নেলছন মেণ্ডেলাৰ মতে এতিয়া স্বাধীনতাটো ইণ্ডিভিজিবল, অবিভাজ্য, তাৰমানে যিটো ভাগ ভাগ কৰি ল'ব নোৱাৰি। The chains on any one of my people were the chains on all of them. তেওঁ কৈছে যে কি কোনোবা এজন মানুহৰ ওপৰত থকা যিটো বান্ধোন, সেই বান্ধোনটো সমগ্ৰ মানুহখিনিৰ ওপৰতে এটা বান্ধোন। তাৰমানে এজন কৃষ্ণাংগ লোক যদি স্বাধীন নহয়, তেন্তে কোনো কৃষ্ণাংগ লোকে স্বাধীন হ'ব নোৱাৰে। The chains on all of my people were the chains on me. আৰু আমাৰ সকলো লোকৰ ওপৰত থকা যিটো বান্ধোন, সেইটো মোৰ ওপৰতো এটা বান্ধোন। তাৰমানে গোটেই কৃষ্ণাংগসকলক যিহেতু স্বাধীনতাৰ পৰা বঞ্চিত কৰা হৈছে, গতিকে নেলছন মেণ্ডেলাই নিজকো স্বাধীন যেন অনুভৱ কৰা নাছিল। I knew that the oppressor must be liberated as surely as the oppressed. Oppressor মানে শোষণকাৰী বা শোষক, আৰু অপ্ৰেছড মানে হ'ল শোষিত, যাক শোষণ কৰি থকা হয়। আৰু নেলছন মেণ্ডেলাই এটা কথা অনুভৱ কৰিছিল যে যিসকল শোষিত, সেই শোষিতসকলৰ নিচিনাকৈ শোষণকাৰীসকলকো মুক্ত কৰিব লাগিব।
এতিয়া কিহৰ পৰা মুক্ত কৰিব লাগিব? এ মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড। নেলছন মেণ্ডেলাই এটা কথা অনুভৱ কৰিছিল যে কি যিসকল লোকে বা এজন লোক যিজনে বেলেগ এজন লোকৰ স্বাধীনতাখিনি কাঢ়ি লয় তেওঁ ঘৃণাৰ কাৰাবন্দী হৈ থাকে, তাৰমানে তেওঁক মানুহবিলাকে বহুত ঘৃণ কৰে। হি ইজ লকড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডেডনেছ। আৰু তেওঁ কি হ'ল এতিয়া কুসংস্কাৰ আৰু ঠেক মনোবৃত্তিৰ যিটো কি কয় কাৰাগাৰ, সেই কাৰাগাৰত তেওঁ বন্দী হৈ থাকে। তাৰমানে আমাৰ মানুহবিলাকৰ যেতিয়া মনবিলাক কুসংস্কাৰে ভৰি থাকে আৰু যেতিয়া আমাৰ মনোবৃত্তিটো একেবাৰে ঠেক হয় তেতিয়াহে আমি আন লোকৰ যিটো স্বাধীনতা সেই স্বাধীনতাটো কাঢ়ি ল'বলৈ যাওঁ। I am not truly free if I am taking away someone else's freedom. মই যদি আন কাৰোবাৰ স্বাধীনতাখিনি কাঢ়ি লওঁ তেন্তে মই প্ৰকৃতাৰ্থত স্বাধীন বা মুক্ত নহয়। জাষ্ট এজ চিয়ৰলি এজ আই এম নট ফ্ৰী ৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি। আৰু মোৰ স্বাধীনতাখিনি যেতিয়া মোৰ পৰা কাঢ়ি লোৱা হয় তেতিয়াও মই স্বাধীন নহয়। তাৰমানে আমি যেতিয়া আনৰ স্বাধীনতা কাঢ়ি ল'ম তেতিয়াও মই স্বাধীন নহয়, আৰু মোৰ স্বাধীনতাখিনি যেতিয়া কোনোবাই কাঢ়ি ল'ব তেতিয়াও মই স্বাধীন নহয়। দুইটা অৱস্থাতে মই পৰাধীনে হৈ থাকিম। দ্য অপ্ৰেছড এণ্ড অপ্ৰেছৰ এলাইক আৰ ৰবড অফ দেয়াৰ হিউমেনিটি। আৰু এতিয়া নেলছন মেণ্ডেলাৰ মতে কি যিসকল শোষক আৰু যিসকল শোষিত সেই দুয়োটা শ্ৰেণীৰে যিটো মানৱীয়তা সেই মানৱীয়তাটো তেওঁলোকৰ পৰা কাঢ়ি লোৱা হয়। তাৰমানে অপ্ৰেছডবিলাকৰ বিষয়ে কি কৈ গৈছে, তেওঁলোক কুসংস্কাৰ আৰু ঠেক মনোবৃত্তিৰ মাজত বন্দী হৈ থাকে, আৰু যিসকল এতিয়া শোষিত থাকে সেই শোষিতসকলৰ পৰাতো স্বাধীনতাটো শোষকসকলে কাঢ়িয়ে লৈ লয়। গতিকে সেই দুয়োটা শ্ৰেণীৰে যিটো মানৱীয়তা সেই মানৱীয়তাটো নাইকিয়া হৈ যায়। শোষকসকলে আনক শোষণ কৰিবলৈ যাওঁতে তেওঁলোকে অমানৱীয় দিশবিলাক প্ৰতিফলন কৰে, আৰু যিসকল শোষিত সেই শোষিতসকলক এতিয়া অমানৱীয়ভাৱে তেওঁলোকৰ পৰা স্বাধীনতাটো কাঢ়ি লোৱা হয়। ইয়াৰ লগে লগে আমাৰ এই পাঠটো অন্ত পৰিছে, আৰু আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।